ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ সপ্তম পাঠ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি দিয়া হৈছিল। ৰসৰাজ মানে হৈছে যাৰ খুব লক্ষ্মীনাথ বেজবৰুৱাৰ যিবিলাক লিখনি খুব তাত কি আছিল, ৰসাল আছিল ন, খুব ৰসাল আছিল, খুব সৰল আছিল, সকলোৱে অতি সহজতে বুজি পোৱা ধৰণৰ আছিল তেওঁৰ লিখনিবোৰ। আৰু যি লিখনি পঢ়িলে আমাৰ মন প্ৰাণ উৎফুল্লিত হৈ উঠে ন, আমি ৰস বিচাৰি পাওঁ। আৰু সেইকাৰণে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি তেখেতক প্ৰদান কৰা হৈছিল। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি তেখেতৰ বিষয়ে কিছু চমু বিৱৰণ জানি লোৱাটো ভাল। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল 1864 চনত আৰু তেওঁৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী। তেখেতে শিৱসাগৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কলিকতা চিটি কলেজৰ পৰা BA পাছ কৰে আৰু চৰকাৰী চাকৰি প্ৰত্যাখ্যান কৰি বেজবৰুৱাই কাঠৰ ব্যৱসায় কৰে, অৰ্থাৎ তেওঁ চাকৰি ত্যাগ কৰি ব্যৱসায়ত লাগিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞাসুন্দৰী দেৱীক তেখেতে বিয়া কৰায়। ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে সকলোৱে জানা ন, ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ ছোৱালী অৰ্থাৎ কন্যা প্ৰজ্ঞাসুন্দৰীক তেখেতে বিয়া কৰাইছিল। অসম সাহিত্য সভাৰ গুৱাহাটীত অনুষ্ঠিত 7ম অধিৱেশনত তেখেতে সভাপতিত্ব কৰে, অৰ্থাৎ 7 নম্বৰত যিখন অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল 7মখন অধিৱেশনৰ তেওঁ সভাপতি আছিল। অসমীয়া সাহিত্যত এটা যুগৰ সৃষ্টি কৰা বেজবৰুৱাৰ ৰচনাসমূহৰ কিছুমান হ'ল, তেওঁৰ ৰচনাসমূহ খুব ৰসাল আছিল আৰু তেওঁৰ যিবিলাক সুন্দৰ সুন্দৰ ৰচনা তাৰ ভিতৰত কেইখনমান পুথি হ'ল বুঢ়ী আইৰ সাধু। বুঢ়ী আইৰ সাধুত যে সকলোবোৰ সাধুৰে পৰিপূৰ্ণ, আমি সৰুতে পঢ়িছিলোঁ, খুব সুন্দৰ সুন্দৰ সাধুবোৰ আছে তাত, এতিয়াও পায়, তোমালোকে পঢ়িবাচোন। ককাই দেউতা আৰু নাতি ল'ৰা, জুনুকা, লিটিকাই, পাচনি, নমল, বেলিমাৰ, চক্ৰধৰ সিংহ, জয়মতী কোঁৱৰী, শংকৰদেৱ আৰু মোৰ জীৱন সোঁৱৰণ ইত্যাদি। মোৰ জীৱন সোঁৱৰণত তেওঁ নিজৰ জীৱন কাহিনী লিখি গৈছে আৰু এইজনা মহান লিখকে 1938 চনত মৃত্যুবৰণ কৰে। গতিকে এইখিনি হৈছে তেখেতৰ থুলমূল বিৱৰণ, জন্মৰ পৰা মৃত্যুলৈকে তেওঁৰ যিখিনি লিখনি বা তেওঁৰ শিক্ষা জীৱন। এতিয়া আমি পাঠটোত তেওঁৰ ওপৰত বিশদভাৱে আলোচনা কৰিম বা আমি তেওঁৰ বিষয়ে বহলাই জানিব পাম। ইয়াত আছে তোমাৰ বান্ধনিৰ ভিতৰত যে ভাষা সাহিত্যৰ জৰিয়তে একতা জাতিৰ গৰিমা প্ৰতিফলিত হয় ন, আমাৰ এটা জাতিৰ, এটা সংস্কৃতিৰ ন, আমাৰ যিটো গুণ গৰিমা সেইটো কিহৰ দ্বাৰা প্ৰতিফলিত হয়, আমাৰ ভাষা, আমাৰ সাহিত্য অৰ্থাৎ আমাৰ কালচাৰৰ দ্বাৰা। যি জাতিৰ উন্নত ভাষাশৈলী থাকে সেই জাতিৰহে বিকাশ হোৱাটো সম্ভৱ, অৰ্থাৎ যিটো জাতি সংস্কৃতিৰ ক্ষেত্ৰখনৰ পৰা, ভাষাৰ দিশৰ পৰা উন্নত হয় আৰু সেই জাতিটোৱে সদায় দোপতদোপে বিকাশ লাভ কৰে। অসমীয়া ভাষা সাহিত্যৰ সমৃদ্ধিৰ অৰ্থে অবিৰতভাৱে চিন্তা আৰু কাৰ্য কৰা লোকসকলৰ ভিতৰত অন্যতম ব্যক্তি হ'ল লক্ষ্মীনাথ বেজবৰুৱা। বহুত মহান মনীষীয়ে আমাৰ অসমীয়া ভাষা কৃষ্টি সংস্কৃতিৰ ওপৰত তাক সুন্দৰভাৱে বজাই ৰাখিবলৈ অনেক চেষ্টা কৰিছিল আৰু তাৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা অন্যতম। এই পাঠটোৰ জৰিয়তে বেজবৰুৱাৰ ৰসাল ভাষা শৈলীৰ চানেকি আৰু তেখেতৰ জীৱন সম্পৰ্কে কিছু কথা জানিব পাৰিবা। অৰ্থাৎ এই যিটো পাঠ, 7ম পাঠ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, আমি এই পাঠটোৰ জৰিয়তে আমি লক্ষ্মীনাথ বেজবৰুৱাক কিয় ৰসৰাজ বুলি কোৱা হৈছিল বা তেওঁৰ যিবিলাক লিখনি তাৰ সম্পৰ্কে, তেওঁৰ জীৱন কাহিনীত কিছু কথা আমি জানিব পাৰিম। সাধু শুনি তোমালোকে ভাল পোৱানে ন, সাধু শুনি সকলোৱে ভাল পায়, বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকে। তোমালোকে মোক জনাবাচোন, তোমালোকে ভাল পোৱানে সাধু কথা শুনি। বুঢ়ী আইৰ সাধু পুথিখনৰ সাধু ইতিমধ্যে তোমালোকে পঢ়িছা আৰু শুনিছাও ন, মই কৰিছোঁ তোমালোকক যে আমিও সৰুতে পঢ়িছিলোঁ বুঢ়ী আইৰ সাধু, খুব ৰসাল সাধু কিতাপ হয়। তোমালোকে কোনোবাই পঢ়িছা নেকি? আৰু পঢ়া নাই যদি পঢ়িবাচোন বুঢ়ী আইৰ সাধু, মনত থাকিবনে? কিতাপৰ দোকানত পাই যাবা বুঢ়ী আইৰ সাধু, খুব সুন্দৰ সুন্দৰ আৰু ৰসাল সাধুৰে পৰিপূৰ্ণ হৈ আছে বুঢ়ী আইৰ সাধুখন। দীঘল ঠেঙীয়াৰ সাধুটো মনত আছেনে
বুঢ়ী আইৰ সাধুৰ দীঘল ঠেঙীয়াৰ এটা সাধু আছে, খুব সুন্দৰ সাধু। সেই যে বাঘে চোৰক আৰু চোৰে বাঘক দীঘল ঠেঙীয়া বুলি ভাবি ভিৰাই লৰ মাৰিছিল, অৰ্থাৎ এই সাধুটোত বাঘে চোৰক আৰু চোৰে বাঘক দীঘল ঠেঙীয়া মানে দীঘল ঠেঙৰ বুলি ভাবি ভয় খাই পলাইছিল। এনে ৰসাল কথাৰে সাধু পুথি লিখা ব্যক্তিগৰাকীয়ে হৈছে লক্ষ্মীনাথ বেজবৰুৱা। অৰ্থাৎ ইমান ৰসাল ৰসাল সাধু লিখা বা ইমান ৰসাল লিখনি লিখা ব্যক্তিগৰাকী হৈছে আমাৰ কোন লক্ষ্মীনাথ বেজবৰুৱা। বৰ ৰসালকৈ মোৰ জীৱন সোঁৱৰণ নামৰ আত্মজীৱনীখনত লিখি থৈ গৈছে। আৰু তেওঁ নিজৰ বাবে নিজৰ জীৱন কাহিনীৰে যিখন আত্মজীৱনী লিখিছে সেইখনতো তেওঁ খুব ৰসালভাৱে লিখিছে তেখেতৰ মনত ৰাখিবা তেখেতৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ। তেখেতৰ আত্মজীৱনীত থকা তেনে এটি ৰসাল ঘটনাৰ একাংশ তোমালোকে পঢ়াচোন। আৰু তেওঁৰ সেই আত্মজীৱনীৰ পৰা এটি ৰসাল ঘটনাৰ এটা অংশ তোমালোকলৈ আগবঢ়াইছে কি এইটো যে তিৰোতাই আৰু ঘাইকৈ ঘৰৰ বোৱাৰী জীয়ৰীয়ে চিঠি লেখাটো ব্ৰেকেটত দিছে নিজৰ স্বামী হ'লেও সেই সময়ত অকৰণীয় অকাৰ্যৰ ভিতৰুৱা বুলি বিবেচিত হৈছিল। অৰ্থাৎ মেইনলি আমাৰ যিটো স্ত্ৰী শিক্ষা বা তিৰোতা হওক বা ঘৰৰ বোৱাৰী হওক তেওঁলোকে লিখা মেলা কৰা বা চিঠি লেখাটো সেইবিলাক সেই সময়ত তেওঁৰ দিনত অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাৰ সময়ত অকৰণীয় অকাৰ্য অৰ্থাৎ অকাৰ্য বুলি বিবেচিত হৈছিল। সেইবাবে বৰবৌৱে অতি সংগোপনে তেওঁৰ চিঠি লিখি তাক মোৰ হতুৱাই শুধৰাই চলিব পৰা কৰি মোৰ হতুৱাইয়ে অতি গুপুতভাৱে ডাকত দিছিল। সেইবাবে বৰবৌ মানে ডাঙৰ বৌ ডাঙৰ বৌৱে নবৌ বুলি যাক কোৱা হয় অতি গোপনে চিঠি লিখি লক্ষ্মীনাথ বেজবৰুৱাৰ হতুৱাই শুধৰাই লৈছিল। অৰ্থাৎ কিবা ভুল ভ্ৰান্তি হোৱা বুলি শুধৰাই আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ হাতে তেওঁৰ নবৌকে চিঠিখন গুপুতভাৱে অৰ্থাৎ গোপনে ডাকঘৰত দিছিল। বুদ্ধিৰ ঢেঁকীত থোৰা মই কিন্তু তেওঁৰ প্ৰথমখন চিঠি ডাকত দিওঁতে লগালোঁ জেঙা বুদ্ধিটো লক্ষ্মীনাথ বেজবৰুৱাৰে আছিল, কিন্তু তেওঁৰ প্ৰথম চিঠিখন নবৌৰ অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাৰ সেই চিঠিখন ডাকত দিওঁতে কি লাগিল জেং লাগিল অৰ্থাৎ লেঠা লাগিল। চিঠিখন চেলেঙৰ তলত ভৰাই লৈ মই ডাকঘৰ পালেগৈ চেলেং পিন্ধে অসমীয়া মানুহে চেলেঙৰ তলত ভৰাই লৈ তেওঁ ডাকঘৰ পালেগৈ। কিন্তু ক'ত চিঠিখন পেলাব লাগে নাজানি ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰত দিলোঁ সোমাই। আৰু লক্ষ্মীনাথ বেজবৰুৱাই সঠিকভাৱে ব্যৱহাৰ জনা নাছিল যদিও তেওঁ ডাকঘৰলৈ গৈছিল যে চিঠিখন সঠিকভাৱে ক'ত জমা দিব লাগে। সেইবাবে তেওঁ কি কৰিলে ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰত চিঠিখন ভৰাই দিলে। ওচৰতে এটা মানুহ আছিল, সি ক'লে সেইখন চিঠি ডাকত দিবলৈ আনি তাত সোমাই দিলা কিয়? আৰু মানুহ এজন আছিল ডাকঘৰৰ বিষয়া এজন বা কৰ্মচাৰী এজন, তেওঁ ক'লে যে আপুনি চিঠিখন ডাকত দিব আনি পেৰাত কিয় দিলে? ডাকত এইপিনে ইয়াতহে দিব লাগে। আৰু ডাকত দিয়া চিঠি মানে সঠিক ঠাইডোখৰৰ কথা তেওঁ ক'লে। মোৰ ভুল বুজিব পাৰি মুখ শুকাই গ'ল। আৰু লক্ষ্মীনাথ বেজবৰুৱাই যেতিয়া ভাবিলে মই কি কৰিছোঁ, তেওঁ নিজক নিজে লজ্জিত হ'ল বা তেওঁৰ লাজতে মুখ শুকাই গ'ল। সেই ভগা পেৰাটোৰ যি সুৰুঙাই দি চিঠিখন সোমাই দিছিলোঁ সেই সুৰুঙাত হাত নোসোমায়, গতিকে ভালদৰে জেং লাগিল। অৰ্থাৎ যিটো ভগা পেৰাৰ ভিতৰেদি চিঠিখন সোমাই দিছিল সেই ভগা পেৰাটোত হাত সোমাই আৰু চিঠিখন লৈ আনিব নোৱাৰি। মই মোৰ বিপদৰ কথা পোষ্টমাষ্টাৰ বাবুক ক'লত তেওঁ মোৰ মুখৰ ফালে অলপমান চাই থাকি দয়া পৰবশ হৈ উঠি আহি বাকচটোৰ ভগাডোখৰ আৰু ভাঙি বহলাই লৈ চিঠিখন উলিয়াই আনি মোৰ হাতত দি ক'ত দিব লাগে বুলি দেখুৱাই দিলত মই তাতেই দি নিশ্চিত মনেৰে ঘৰলৈ উভতি আহিলোঁ। কিন্তু লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিলে, যিজন পোষ্টমাষ্টাৰ বুলি আমি কওঁ বা পোষ্টমাষ্টাৰ বাবু নামৰ এজন পোষ্টমাষ্টাৰ আছিল তেওঁৰ দিনত, তেওঁক ক'লে যে এনেকুৱা মানে মোৰ বিপদ হৈছে বা জেং লাগিছে, চিঠিখন মই মানে সঠিক ঠাইত দিব লাগিব এটা ভঙা পেৰাত সোমাই দিলোঁ। তেতিয়া তেওঁৰ কথাত এই ডাক মাষ্টাৰজনৰ লক্ষ্মীনাথ বেজবৰুৱালৈ দয়া উপজিল আৰু তেওঁ কি কৰিলে সেই যিটো বাকচটোৰ ভগাডোখৰ অৰ্থাৎ পেৰাটোৰ ভগাডোখৰ আৰু অলপ ভাঙি বহলাই দি চিঠিখন ওলাই আনি লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত দি চিঠিখন ক'ত সঠিক ঠাইত দিব লাগে
তাক দেখুৱাই দিলে আৰু সেই কামটো কৰি লক্ষ্মীনাথ বেজবৰুৱাই মনত শান্তি লৈ অৰ্থাৎ নিশ্চিত মনেৰে ঘৰলৈ উভতি আহিল। ছাত্ৰ ছাত্ৰীসকল, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম খণ্ডটো আমাৰ শেষ। এতিয়া আমি দ্বিতীয় খণ্ডলৈ আগবাঢ়িম।